নগাঁৱৰ ভকতগাঁৱৰ মাজাৰ মছজিদত পবিত্ৰ উৰুছ মুবাৰক 1940 চনত স্থাপিত হৈছিল মাজাৰ মছজিদ। আনুমানিক 1900 চনত মদিনাৰ শৰীফৰ পৰা দুগৰাকী পীৰ আহি এই ভকতগাঁও মছজিদত থাকিবলৈ লৈছিল। 1940 চনত সেই পীৰ দুগৰাকী এগৰাকীয়ে ইহলীলা সম্বৰণ কৰে আৰু তাৰ পাছৰ পৰাই ভকতগাঁৱৰ মাজাৰ মছজিদত উৰুছ মুবাৰক। অন্য বছৰৰ দৰে এইবাৰো 20-21 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব পবিত্ৰ উৰুছ মুবাৰক। উৰুছ মুবাৰকত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি বিনম্ৰতাৰে পৰিচালনা সমিতিয়ে কামনা কৰিছে। এই মাজাৰ মছজিদ প্ৰতিষ্ঠা হ'ল 1940 চনত। তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে আমাৰ মাজাৰ মছজিদত প্ৰত্যেক বছৰে বাৰ্ষিক দুৱাৰ কাৰণে এটি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু সেই হিচাপে এই বছৰ আমাৰ 20-21 জানুৱাৰী তাৰিখে আমাৰ সেই বাৰ্ষিক বিশ্বশান্তিৰ বাবে যিটো দুৱাৰ ব্যৱস্থা কৰা সেই দুৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগতে সংগতিকে উৰুছ মুবাৰক তাৰ দ্বাৰা মানুহক চিনি বিতৰণ কৰা হয়। মানুহে ইয়াৰ পৰা খায় আৰু বহুত মানুহ ইয়াৰ পৰা চিনি খায়। তেওঁলোকৰ বিশ্বাস মতে লোকবিশ্বাস মতে বিভিন্ন মানুহবিলাক বেমাৰৰ পৰা পৰিত্ৰাণ পায়। সেইকাৰণে আমি অহা 21-22 জানুৱাৰী তাৰিখে আমি ভকতগাঁও মাজাৰ মছজিদত এই উৰুছ মুবাৰকৰ আয়োজন কৰিছোঁ। ৰাইজে যাতে স্বয়ংক্ৰিয়ভাৱে আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰে, সকলোৱে সহযোগিতা কৰে, সহযোগ কৰে, তাকেই ৰাইজক আহ্বান কৰে। তাৰমানে সুদূৰ মদিনা শৰীফৰ পৰা চৈয়দ তয়েৰ মদিনী চাপ অবিভক্ত ভাৰতবৰ্ষলৈ আহিছিল। অবিভক্ত ভাৰতবৰ্ষত থকা অৱস্থাত তেওঁ আহি প্ৰথমে তেওঁ বৰ্তমানৰ বাংলাদেশৰ ঢাকাত তেওঁ আছিল। ঢাকাত তেওঁ বহুত দিন থকাৰ পিছত ঢাকাৰ কুমিল্লা চহৰত আজেব শ্বাহ বুলি যিজন আমাৰ দ্বিতীয় যিজন আমাৰ ইয়াত পীৰে কামিল, তেখেতক লগত লৈ ভকতগাঁও মাজাৰ শৰীফত তাৰমানে 30ৰ দশকত আহি উপস্থিত হয়। আমাৰ ইয়াৰ স্থানীয় মানুহে তেওঁলোকক ইয়াত আদৰ সাদৰ কৰি তেওঁলোকক আমাৰ মাজত ৰাখে, ইয়াত ঘৰ দুৱাৰ বনাই দিয়ে, তেওঁলোক ইয়াতেই থাকে। ঠিক তেনেকৈ থাকোঁতে 1940 চনত চৈয়দ তয়েৰ মদিনী চাহাব যিজন মদিনাৰ পৰা আহিছিল, তেখেতৰ মৃত্যু হয় আৰু সেই দিনটোৰ পৰা আমাৰ এই মাজাৰটো, আমাৰ যিটো মাজাৰ শ্বৰীফ, এই মাজাৰ শ্বৰীফ নিৰ্মাণ কৰা হয় আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াৰ উৰুছ মুবাৰক আৰম্ভ হৈছে। আমাৰ এই মাজাৰ মছজিদত দুজন পীৰ আছিল আৰু দুজন পীৰ ইয়াত ইন্তিকাল হৈছে আৰু তেওঁলোকৰ নিৰ্দেশ মৰ্মে তেওঁলোকে কৈ যোৱা মতে আমাক বছৰৰ ভিতৰত এটা উৰুছ মুবাৰক পতা হয় আৰু এই উৰুছ মুবাৰকটো তেওঁলোকৰ যি নিয়ম নীতি আমাক জনাই গৈছে সেইমতেই আমি কৰোঁ আৰু ইয়াত বহুত মানুহৰ সমাগম হয়। ইয়াত কোনো হিন্দু আৰু মুছলমানৰ কোনো কথা নাই। তেওঁলোকে ইয়াত দান দক্ষিণাও কৰে, দান দক্ষিণাৰ ফলস্বৰূপে তেওঁলোকে কিবা পাইছে বুলি তেওঁলোকে কয় আৰু সেই উপলক্ষে আমি এটা নিৰ্দিষ্ট তাৰিখ লৈছোঁ। এই তাৰিখ মতে আমি উৰুছটো কৰোঁ আৰু এই উৰুছত প্ৰত্যেক মানুহ আহে আৰু তেওঁলোকক আমি চিন্নি হিচাপত তেওঁলোকক আমি তবাৰক এটা দিওঁ আৰু দেওবাৰে ৰাতিৰ পৰা আমাৰ ইয়াত ভগৱানৰ নাম লোৱা হয়, জিকিৰ কৰা হয় আৰু ৰাতিপুৱাও সোমবাৰে ৰাতিপুৱাও তেওঁলোকক খানা পিনা দিয়া হয় আৰু তেওঁলোকে আমি 10টাৰ পৰা তেওঁলোকক আমি যিটো উৰুছ মুবাৰকৰ যিটো চিন্নি 1 নম্বৰ চিন্নি যিটো এইটো আমি ৰাইজক আমি খুৱাওঁ আৰু ৰাইজে সন্তুষ্ট হৈ খায় আৰু ৰাইজে ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজে বা বিভিন্ন জাগাৰ পৰা অহা ৰাইজে ইয়াত আমাক বহুত দান দক্ষিণা দি খাদ্য ক্ষেত্ৰত আমাক সহায় কৰে। এইটোৱে আমাৰ উদ্দেশ্য
মানে ইয়াত কোনো জাতিভেদৰ কোনো কথা নাই প্ৰত্যেক মানুহ ইয়াত আহিব পাৰিব ইয়াত প্ৰত্যেকে খাব পাৰিব কোনো অসুবিধা নাই প্ৰত্যেকে দান দক্ষিণাও কৰিব পাৰিব এইখিনি নগাঁৱৰ পৰা জাহিৰুল ইছলাম ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি